সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। जब लग गुरु मिले ना साचा, तब लग गुरु करो 10 पाचा। गुरु সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? সুৰেন্দ্ৰ সিং মেহৰা মোৰ নাম। সুৰেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে?
ছাৰ মই উত্তৰাখণ্ডৰ জিলা নাইনেতালৰ হয়। সুৰেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? ছাৰ 30 মে 2020 মই নাম দীক্ষা লৈছোঁ। সুৰেন্দ্ৰ, আপুনি এতিয়ালৈকে কি কি ভক্তি সাধনা কৰিলে? ছাৰ মই বজৰংবলীৰ ভক্তি কৰিছিলোঁ আৰু ব্ৰহ্মা বিষ্ণু মহেশৰ ভক্তি কৰিছিলোঁ, কিন্তু তাৰ পৰা একো লাভ হোৱা নাছিল। তাৰপিছত মই ক্ৰমান্বয়ে লাহে লাহে নাস্তিক হ'বলৈ ধৰিলোঁ। যদি মোৰ একো লাভেই হোৱা নাই তেন্তে মই তেওঁলোকৰ ভক্তি কৰি লাভ কি পাম? গতিকে মই যেতিয়াই কোনো মন্দিৰ বা ধৰ্মীয় স্থানলৈ যাওঁ য'ত পূজা পাঠ হয়, একোৱেই লাভ নাপাওঁ। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ভগতদেৱ, এনেকুৱা হ'ল যে মই মাৰ্চেণ্ট নেভিৰ ইঞ্জিনিয়াৰিং পদৰ সৰু ৰেংক এটাত আছোঁ। ছাৰ এবাৰ কি হ'ল, আমাৰ তাত ইণ্টাৰভিউ পৰীক্ষা হৈ থাকে। সেই পৰীক্ষাৰ সময়তেই তাত এনে এটা পৰীক্ষা থাকে য'ত 100ৰ ভিতৰত 100 নম্বৰ পাব লাগে। তাত মই 96 নম্বৰ পালোঁ, 4 নম্বৰ মই নাপালোঁ। তাৰ বাবে মই 15-20 দিনৰ পৰা চিন্তাত আছিলোঁ। মই দিনে ৰাতি চিন্তাত পৰিছিলোঁ এই কাৰণে যে কেনেকৈ কৰোঁ, কি কৰোঁ। তেতিয়া লাঞ্চৰ সময় হৈছিল আৰু তেতিয়া আধা ঘণ্টাতকৈ বেছি সময় পাই তাত মই এজন ইণ্টাৰভিউ দিব অহা ল'ৰা পালোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ তেওঁৰ গুণগান গাই আছিল, কৈ আছিল যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ এয়া লাভ হ'ল। গতিকে মোৰ এনেকুৱা লাগিল যে যদি হয় সন্ত ৰামপালদেৱ মহাৰাজে যদি ইমানেই লাভ দিব পাৰে তেন্তে আপুনি মোকো এই লাভ দিয়াই দেখুৱাওক। ক'লে ঠিক আছে। তাৰপিছত আমি লাঞ্চ কৰাৰ পিছত মই ডিউটিলৈ গুচি গ'লোঁ। মোৰ এজন বন্ধু আছিল যি সদায় মিছা কথা কৈছিল। তেওঁ কৈছিল যে মোৰ হৈ গ'ল, মোৰ গোটেই কুৱেশ্যন হৈ গৈছে, পাছ কৰিলোঁ। তেতিয়া মই ভাবিলোঁ যে আজি ময়ো মিছা কথা ক'ম তাক, যে মোৰো হৈ গ'ল। সেইদিনা মই তেনেকুৱাই কৰিলোঁ। মই ক'লোঁ ভাই মোৰো হৈ গ'ল। তেওঁ ক'লে যে ঠিক আছে দেখুওৱা। যেতিয়া কম্পিউটাৰৰ সন্মুখত বহিলোঁ, তাত নিজৰ কুৱেশ্যন এনচাৰ খোলাত দেখিলোঁ মই 100ৰ ভিতৰত 100% পালোঁ। তেতিয়া মই আচৰিত হৈ গ'লোঁ। মই ভাবিলোঁ এনেকুৱা কেনেকৈ হৈ গ'ল। সেই সময়ত মোৰ ধ্যান নাছিল যে মই অলপ আগতে সন্ত ৰামপালদেৱ মহাৰাজক এইটো কৈছিলোঁ যে মোক পাছ কৰাই দেখুৱাওক। তেতিয়া মই ভাবিলোঁ এনেকুৱাতো নহয় যে মই ধ্যান ক'ৰবাত বেলেগত দি আছোঁ বা সপোনততো এইবোৰ কৰি থকা নাই। তাৰপিছত মই গৈ মোৰ নিজৰ হাত মুখ ধুলোঁ। তাৰপিছত ৱালত চুই চালোঁ। তেতিয়া গম পালোঁ যে মই সপোন দেখা নাই। আকৌ খুলিলোঁ, আকৌ চালোঁ, তাতো 100ৰ ভিতৰত 100% নম্বৰ আহিল। তেতিয়া আগতকৈ বেছি মোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত বিশ্বাস আহিল। তাৰপিছত লাহে লাহে তেওঁৰ সৎসংগ শুনিব ধৰিলোঁ। মোৰ বহুত ভাল লাগিল। তাৰপিছত মোৰ ইচ্ছা জাগিল লাহে লাহে পৰমাত্মাৰ পৰা নাম লোৱাৰ। সেই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। সুৰেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতেই লাভ পালে। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতো আপুনি লাভ পালেনে? হয় ছাৰ, বহুত লাভ হ'ল। যেনেকৈ মই আগতে নিচা বহুত কৰিছিলোঁ, মানে চেইন স্মকাৰ বুলি ক'ব পাৰে মোক। বহুত বেছি চিগাৰেট খাইছিলোঁ। প্ৰায় 15-20 হাজাৰ টকা মোৰ মাহত চিগাৰেটৰ নামত যায়। মোৰ পেটত বহুত বেছি বদহজমিৰ প্ৰব্লেম আছিল। যেতিয়াই মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ, তাৰপিছত মই যি আগতে বহুত বেছি চিগাৰেট খাইছিলোঁ, চিগাৰেট পান কৰিছিলোঁ, তাৰ বাবে মোৰ যি পেটৰ অসুবিধা হৈছিল, গেছ আদি হৈছিল, যিকোনো বস্তুৱেই কিয় নাখাওঁ মই সেয়া হজম নহৈছিল। গতিকে যেতিয়াই মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ, যি দিনাৰ পৰা নাম দীক্ষা ল'লোঁ সেই দিনাৰ পৰাই মোৰ চিগাৰেটৰ পৰা মন একেবাৰে আঁতৰি গ'ল। আৰু তাৰপিছত যিদিনাখনৰ পৰাই মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ, সেই দিনাৰ পৰা আজিলৈকে মোৰ গেছ আদিৰ একো অসুবিধাই হোৱা নাই। একদম যেন ফ্ৰেছ দেহা। যেনেকৈ আমি নতুন মোবাইল লওঁ, তাত যেনেকৈ সকলো বস্তু নতুনকৈ থাকে, মোৰ পূৰা ছিষ্টেম এনেকুৱা হৈ গ'ল ছাৰ। তাৰপিছত কেইদিনমান আগতে বৰষুণ হৈছিল, পাহাৰত লেণ্ডশ্লাইড হৈছিল। মই প্ৰায় 4-5 দিন আগৰ কথা কৈ আছোঁ। পাহাৰত বহুত জোৰত বৰষুণ হৈছিল, লেণ্ডশ্লাইড হৈছিল, শিল গছ গছনি আদি পৰিছিল। আমাৰ উত্তৰাখণ্ডত এনেকুৱা প্ৰায়ে হৈয়ে থাকে। পানীৰ লগতে পাথৰো আহি আছিল। সেই সময়তে মই অকলে ৰাস্তাৰে আহি আছিলোঁ, য'ত মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা এনেকুৱা ধৰণে লাভ পাইছিলোঁ যে সেই সময়ততো সেই পৰিস্থিতি দেখি মোৰ অৱস্থা বেয়া হৈ গৈছিল। সেই নিজৰা দেখি তাত ইমান পানী আৰু ডাঙৰ ডাঙৰ পাথৰ আছিল। যেতিয়াই মোৰ গাড়ীৰ চকা, মোৰ মটৰচাইকেলৰ চকাই পানী স্পৰ্শ কৰিছিল, তেতিয়াই পানীৰ স্পীডো কম হৈ গৈছিল আৰু তাৰ সেই ডাঙৰ ডাঙৰ যিবোৰ শিল আছিল সেয়াও ৰৈ গৈছিল। গতিকে এনেকৈ মই প্ৰায় 160-65 কিলোমিটাৰ বাইক চলাই মই মোৰ যাত্ৰা সুকলমে সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদত সুকলমে মই নিজৰ যাত্ৰা সম্পূৰ্ণ কৰিলোঁ।
আৰু এটা কথা, আমাৰ মাৰ্চেণ্ট নেভিৰ চৰকাৰে এটা নিয়ম বনাইছিল যে প্ৰতি 5 বছৰৰ মূৰত আমি আমাৰ ডকুমেণ্ট আপডেট কৰিব লাগিছিল, আৰু সেয়া আপডেট কৰাৰ লগতে গভৰ্ণমেণ্টে আৰু এটা নিয়ম কৰিছিল যে প্ৰতি বছৰে সেয়া ৰিনিউ কৰিব লাগে। গতিকে তাত মই প্ৰায় এমাহ ধৰি সেই কথাক লৈ মই বহুত চিন্তাত পৰিছিলোঁ। মোৰ এটা সমস্যা হৈছিল, মই সমাধান বিচাৰি পোৱা নাছিলোঁ। গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। যেতিয়াই প্ৰাৰ্থনা জনালোঁ, আমাৰ এই প্ৰচেছটো 14-15 দিনীয়া হয়, যি এক্সাম হয়, প্ৰেক্টিকেল হয়, প্ৰশ্ন উত্তৰ দিব লাগে, তাৰ পিছতহে আমাক সেই চাৰ্টিফিকেট দিয়া যায়, যদিহে পাছ কৰোঁ। এই যি প্ৰচেছ আছিল, মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত প্ৰাৰ্থনা কৰাৰ পিছত, কিন্তু মোৰ 2 দিনৰ ভিতৰতেই গোটেই প্ৰচেছ কমপ্লিট হৈ চাৰ্টিফিকেট মোৰ হাতত আহি গ'ল। মোৰ এইটো বহুত ডাঙৰ লাভ হ'ল। আৰু এটা লাভ মোৰ এইটো হ'ল, মই হাৰিদ্বানীত বহুত ঠাইত গ'লোঁ, বহুত প্লট চালোঁ, ক'ৰবাত মাটি চালোঁ, ক'ৰবাত বিল্ডিং চালোঁ, ফ্লেট চালোঁ, সকলো জেগাত গ'লোঁ। বহুতো সুধিলোঁ, কোনোবাই কমকৈ কয়, কোনোবাই বেছি কয়, ৰেটৰ কথা ক'তো ঠিকেই হোৱা নাছিল। গতিকে আকৌ মই গুৰুদেৱক, সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ, মোক এটা সহায় কৰক, মই ঘৰ বিচাৰি পোৱা নাই, মই বহুত চিন্তাত পৰিছোঁ। যেতিয়া মই প্ৰাৰ্থনা জনালোঁ, তাৰ পিছৰ দিনাই যেতিয়া মই গ'লোঁ, মই এটা ফ্লেট পাই গ'লোঁ, যিটো ফ্লেট মই কিনিবলৈ গৈছিলোঁ। এতিয়া তাত মোৰ কাম পূৰা প্ৰচেছত আছে, তৈয়াৰ হৈ আছে। ভগতদেৱ, মই 70-80 লাখ টকাৰ লোন ল'ব বিচাৰিছিলোঁ, যিটো মই পোৱা নাছিলোঁ, কাৰণ এই ঘৰ আদি কিনাত বহুত টকা খৰচ হয়। সেয়া মোৰ হোৱা নাছিল। তাৰপিছত মই সন্ত ৰামপালদেৱ মহাৰাজক যেতিয়া প্ৰাৰ্থনা জনালোঁ, তেতিয়া মোৰ সেই লোনো পাছ হ'ল। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ টিভিত তলত এটা হালধীয়া শাৰী আহে। সেই হালধীয়া শাৰীটোতে তেওঁৰ নাম্বাৰ আদি লিখা থাকে, নাম আদি সকলো লিখা থাকে। আপুনি যদি তাত কণ্টেক্ট কৰে, তাৰ জৰিয়তে আপুনি নাম দীক্ষা ল'ব পাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ধন্যবাদ ছাৰ। ধন্যবাদ সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। জুঠে গুৰু আমৰগে হোগে ভূত মচান। আৰু পৰমাত্মা সশৰীৰ আহি সশৰীৰ গুচি গৈছিল কবিৰ পৰমেশ্বৰ। আৰু তেওঁ প্ৰাপ্ত কৰা মহাপুৰুষেও একেধৰণে বহুত সহজে শৰীৰ এৰি গৈছিল আৰু মুক্তি পাইছিল। তাৰপিছত পৰমাত্মাই কি কয়? सतगुरु पुरुष कबीरे का विक्रम पंथ बैराट, शिवसन का दिक ढावे ही ये मुनि जन जोवे बाट। এই সদগুৰু পুৰুষ পৰমাত্মা, এই সদগুৰু পুৰুষ কবিৰ। এতিয়া গৰীব দাসদেৱে দুইটা কনচেপ্টে ক্লিয়াৰ কৰি দিছে, সদগুৰু আৰু পুৰুষ মানে পৰমাত্মা। এয়া সদগুৰু ৰূপত আহিছে পৰমাত্মা কবিৰ দেৱ। সতগুৰু পুৰুষ কবীৰে কা विक्रम पंथ बैराटे, शिवसन का दिक धाम ही मुनि जन जो है बाट। এই ভক্তি মাৰ্গত বাট মানে মাৰ্গ, কিন্তু শিৱ শংকাদিক, শিৱ ব্ৰহ্মা বিষ্ণু অৰ্চনকাদিক চাৰি আৰু মুনিসকল এই ভগৱানৰ মাৰ্গতেই চলি আছে, কিন্তু যথাৰ্থ মাৰ্গেৰে নগৈ কুমাৰ্গত মানে ইনকমপ্লিট সাধনা কৰি আছে, কালৰ জালত আছে। সুৰনাৰ মুনিজন 33 करोड़ी ये सम बंधे सभी काल की डोरी। সুৰ দেৱতা, নৰ, সাধক, মুনি, এই ঋষি কয় ইহঁতে কালৰে সাধনা কৰি ব্ৰহ্মলৈকে সাধনা কৰি ইয়াৰ জালতে বন্দী হৈ আছে। শংখ স্বৰ্গ पर छैल है, शंख स्वर्ग पर धाम, ऐसा अजरज देखिया वहाँ बिना नीम का गाम। बिना नीम के नगर में ये बसते पुरुष कबीरे, शिव ब्रह्मा दिख थकत हैं कौन धरे जागीरे।
लख लख योजन उड़त है ये सुर नर मुनि जन सुनते हैं। ऊंचा दाम कबीर को कोई न पावे अंत। কয় এই সাধক ঋষিমুনি দেৱতা লাখো যোজন তক সমাধিস্থ হৈ যায়, তাৰপিছত তাকে অন্তিম উপলব্ধি বুলি মানি আকৌ আহে। সেই পৰমেশ্বৰৰ ধামটো বহুত দূৰত আছে, বহুত দূৰত। তালৈ যোৱাৰ বিধি দাসে জানে। এয়া পৰমাত্মাই জানিছিলে, বা যিসকল মহাপুৰুষক ভগৱানে পাইছিল তেওঁলোকে। তাৰ দ্বাৰাই আপোনালোকে তালৈ যাব পাৰিব। এইটোৱে ক'ব বিচাৰিছে, যদি আপুনি মেডিটেশ্যন কৰাৰ ভুল কৰে, তাৰ বাবে কৈছে যে লক্ষ লক্ষ যোজন উৰত ইয়াত সমাধিস্থ হৈ আছে, আৰু লাখ লাখ দূৰত যোজন, এক যোজনত 4 কোচ, এক কোচত প্ৰায় 3 কিলোমিটাৰ। এতিয়া এক যোজন প্ৰায় 12 কিলোমিটাৰৰ। কয় 12 লাখ কিলোমিটাৰ দূৰলৈকে গুচি যায় সাধনাৰে, তাতকৈ বেছি লাখ লাখ। আৰু তেওঁলোকে একো নাপালে। কয় তোমালোকে 2-3 ঘণ্টা ৰাতিপুৱা গধূলি মেডিটেশ্যন কৰি আৰু কিবা পোহৰ দেখিয়ে আনন্দিত হোৱা, ভগৱানক যে পাবা সপোনতো নাভাবিবা, অসংখ্য জনমত নাপাবা। এতিয়া সত্যলোকো স্বপ্ৰকাশিত আৰু পৰমাত্মাও স্বপ্ৰকাশিত। তাৰেই প্ৰকাশৰ ৰিফ্লেকশ্যন আপোনালোকে ইয়াত ব্ৰহ্মাণ্ডত দেখি আছে। যেনেকৈ কাৰোবাৰ ঘৰ যদি পুখুৰী পাৰত থাকে, আৰু যদি পুখুৰীত সূৰ্যৰ পোহৰ পৰে, সেই পোহৰ পানীৰ পৰা গৈ খিৰিকীৰ মাধ্যমেৰে যদি ঘৰৰ ভিতৰলৈ সোমাই যায়, আৰু সেই ব্যক্তিজনে যদি ঘৰত পৰা পোহৰ চাই থাকে, কিন্তু সেয়া সূৰ্যৰ পোহৰ আৰু সূৰ্য নিৰাকাৰ। ইমানখিনি যদি জানে তেওঁ যে এই পোহৰ কাৰ, সূৰ্যৰ, আৰু সূৰ্য কেনেকুৱা নিৰাকাৰ, ক'ৰ পৰা পোহৰ আহিল তেন্তে? গতিকে সেই পৰমাত্মা সত্যলোকত আছে। আৰু আপোনালোকে যি এই শৰীৰত দেখি আছে, ব্ৰহ্মাণ্ডৰে এটা চিত্ৰ, ইয়াতে ঘটি থকা ঘটনা যি দেখি আছে, ইয়াৰ বাহিৰত একো নাই। ইয়াত যি পোহৰ দেখে সেয়া পৰমাত্মাৰ ৰিফ্লেক্টেড, ইয়াৰ আকাৰো সলনি হৈ যায়। যেনেকৈ খিৰিকীৰে যদি পোহৰ সোমায়, সেয়া সূৰ্যৰ সমান নহয়, এয়া পোহৰে, কিন্তু সিমান শক্তিশালী নহয়, বহুত কম। এই প্ৰকাৰে আপোনালোকে যি প্ৰকাশ দেখি আনন্দিত হৈছে, সৰল আত্মা পাহৰি যোৱা, এয়া এই সাধনাৰেহে পৰমাত্মা প্ৰাপ্তি হ'ব। এখন বিমান হ'ব এই ভক্তিৰ দ্বাৰা, ইমান শক্তি আত্মাত আহিব, চাৰ্জ হৈ যাব। তাৰপিছত ইয়াক কোনেও বাধা দিব নোৱাৰিব। ইমান শক্তি আহিব আপোনাৰ মনত ভক্তিৰ, আৰু পৰমাত্মাই জাহাজত বহুৱাই লৈ যাব আপোনালোকক। এতিয়া ভক্তিৰ যি শক্তি আপোনালোকক খেলি মেলি কৰিব নিদিব, ইয়াত থাকিব নিদিব, জাহাজতে তিষ্ঠি থাকিব আপুনি। এজন ভকতে কৈ আছিল যে মই এবাৰ সপোন দেখিলো, যেন মই দাদুদেৱৰ জাহাজত বহি গৈ আছো। কাৰণ আমি অসংখ্য জনম ভ্ৰমি আছো, কেতিয়াবা নহয় কেতিয়াবা মহাপুৰুষৰ সৎসংগলৈ গৈছো। গতিকে যেতিয়া আমাৰ জাহাজ গাঁৱৰ ওপৰেৰে যাবলৈ ধৰিলে, য'ত মই খেল ধেমালি কৰিছিলো, সেই বননি জংঘল দেখিলো য'ত মই ফুৰিছিলো, মোৰ মনলৈ আহিল যে ইয়াত ফুৰিব লাগিছিল, ইমান ভাল ঠাই আছিলে। সেই আস্থা মনত থাকি গ'ল, পেলাই দিলে তলত। তললৈ অহাৰ পিছত তেতিয়া আন ভকতে ক'লে যে এজন ভকত পৰিল। তেতিয়া দাদু চাহিবে ক'লে যে পিছত চাই ল'ম, যাবলৈ দিয়া, ইয়াৰ আস্থা আছে ইয়াত। গতিকে সেই কথাৰ পৰাও প্ৰমাণিত হয় যে এই ভক্তিয়ে আপোনাক, সেই জাহাজত এই শক্তিয়ে আপোনাক বিচলিত হ'ব নিদিব, তিষ্ঠি ৰাখিব, ইয়াৰ পৰা আস্থা আঁতৰিব, আৰু তাত সহযোগ পাব ভক্তিৰ। নহ'লে জীৱৰ সাধ্যৰ নহয় ইয়াৰ পৰা মোহ আঁতৰোৱাটো বা কোনো আন ক্ৰিয়া কৰাৰ। ভগৱানৰ ভক্তিৰ শক্তিয়ে আপোনাৰ মন এনেকুৱাকৈ স্থিৰ কৰিব আত্মাক, ই মনৰ দ্বাৰা পৰিচালিত নহয়, মনেহে বিচলিত কৰে। ই মনতকৈও গধুৰ হ'ব, এতিয়া মনতকৈ পাতল হৈছে। কিয়নো আমি ভক্তিহীন হৈ গৈছো, সকলোবোৰ পুণ্য নাশ কৰিছো। এতিয়া নতুনকৈ চাৰ্জ কৰা হৈছে আপোনালোকক, ইয়াত 5টা যজ্ঞ কৰোৱা হয়। এতিয়া যি ভক্তিৰ প্ৰচেছ কমপ্লিট ইয়াৰ পৰা আৰম্ভ হৈছে, আৰু এই কেতিয়াবা 4ৰ্থ যুগত, কলিযুগতে এয়া প্ৰাপ্ত হৈছিল। কাৰণ যোৱাই নাছিল, ইয়াতেই থাকিল। 84 লাখ যোনিৰ দুখো ভুগিলে, তথাপিও আস্থা মনতে থাকিল আপোনাৰ। যদি এইবাৰ সুযোগ এৰে,
নাজানো অসংখ্য জনমৰ পিছত কেতিয়া আপুনি সুযোগ পাব, যি এই মধ্য প্ৰজন্মত এতিয়া পাইছে মনুষ্য জীৱন, ভক্তিত আস্থা আৰু এই দাসক পালে সদ্গুৰুৰ ৰূপত আৰু ভগৱানৰ সঠিক ভক্তি পালে আপোনালোকে। এই সকলোবোৰ নম্বৰ অসংখ্য জনমৰ পিছত আপোনালোকে সুযোগ পাইছে। ইয়াক সাধাৰণ কথা বুলি নাভাবিব। আৰু এই জ্ঞান কোনো নাটকত গোৱা গান নহয়, এয়া সমৰ্থবানজনে দিয়া জ্ঞান আপোনালোকক আগলৈ টেলিকাষ্ট কৰি আছো। মোৰ ইয়াত কোনো ৰোল নাই, এটা টেপ ৰেকৰ্ডাৰ বুলি মানি লওক। পৰমাত্মাৰ জ্ঞান এজ ইট ইজ মহাপুৰুষৰ বাণী ৰেকৰ্ড কৰিছো, এতিয়া আপোনালোকক শুনাই আছো। নিজৰ ফালৰ পৰা একো কোৱা নাই। যেনেকুৱা বুদ্ধি পৰমাত্মাই নিজৰ সন্তানক দিছে সেয়া তোমালোকক কৈ আছো আৰু সত্যতাৰ সৈতে পৰিচিত কৰাই আছো, আৰু তোমালোকৰ কল্যাণ হ'ব। আৰু ইয়াক দৃঢ়তাৰে মানি ল'বা। দাসে যি বচন কৈ আছে সেয়া ফাইনেল বুলি মানা। ইয়াত খেলি মেলি নাৰাখিবা, তেতিয়াহে সফল হ'ব। কাৰণ এই খেলি মেলি আৰু আশংকা নাশ কৰাৰ বাবেই ইমানবোৰ প্ৰমাণ দিওঁ, ইমানবোৰ মহাপুৰুষৰ উদাহৰণ দিওঁ, তেওঁলোকৰ দলিল আপোনালোকৰ সন্মুখলৈ আনো। কাৰণ আমি জ্ঞানহীন হৈ আছো, ভক্তিহীন হৈ গৈছো। সোনকালে ভক্তি ছেট হ'ব নোৱাৰে, সেইবাবে আপোনালোকক সৎসংগলৈ মতা হয়। সৎসংগলৈ আহিলে বহুত পুণ্য আপোনালোকে প্ৰাপ্ত কৰে। আপোনালোকে নাজানে, এতিয়া পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক কেতিয়াবা কিবা খুৱাই, কেতিয়াবা ভিটামিন খুৱাই দিয়ে। তেন্তে কিয় খুৱাই দিয়ে? যাতে শৰীৰ সুস্থ হৈ থাকে আৰু যাতে সোনকালে যুৱক হয়। গতিকে এই সকলোবোৰ সাধন আপোনালোকক আত্মাক দৃঢ় কৰিবলৈ, শক্তিশালী বনাবলৈ এইবোৰ কৰোৱা হৈ আছে। সতনাম কে জাপ সে য়ে বাজে অনহদ নাদে, তোবা পুৰুষ কবীৰ কি য়ে ছুটে সবি উপাদে। এতিয়া উবাদ মানে যিবোৰ অযথা কথা আপোনালোকে কৈ আছে, এয়া কৰিব নালাগে। যেনেকৈ কোনো পন্থত আপোনালোকে দেখিছে 4টা ক্ৰিয়াৰ কথা কয়। সত্যপাল দেৱ ইয়াৰ হংসা দেশৱালেৰ ভাই বাল বিবেশ্বৰ বুলি কয়, যাক প্ৰেম নাম তেওঁৰ। তেওঁ কি কয়? 4টা ক্ৰিয়াৰ কথা কয়। মগজু চাওক এওঁলোকৰ। কাণ বন্ধ কৰা, মনৰ ভিতৰৰ মাত শুনা। চকু বন্ধ কৰা, এনে বন্ধ কৰি দিয়কচোন, ভিতৰতে উজ্জ্বল দেখিব। এয়াই প্ৰকাশ, ভগৱানৰ ৰূপ। তাৰপিছত তালুত জিভাখন লগাই দিয়ক, জিভাখন ওলোটা কৰি তালুত লগাই লওক, অমৃত ক্ৰিয়া হ'ল। এই শৰীৰত কালৰ ব্যৱস্থাহে কেৱল অনুভৱ কৰিব। তাৰপিছত সেয়া নাম কি দিয়ে? হংস কয়, ওলোটা কৰা চহম হৈ গ'ল। চিধাই কৰি লোৱা। হংস বুলি কোৱাৰ প্ৰয়োজন কি? তাৰপিছত তাৰ 2টা ভাগ কৰা। বাহিৰত হাম, ভিতৰত। মটৰচাইকেলখন মাজেৰে ভাঙা আৰু 2টা ভাগ কৰা, এটা ফাল ইফালে আৰু দুফাল আনফালে। আৰু যিসকল মহাপুৰুষক পৰমাত্মা পাইছিল তেওঁলোকে কৈছিল 2টা আখৰৰ মন্ত্ৰ, আৰু এওঁলোক চহম শব্দ দিয়াৰ অধিকাৰীও নহয়। বেদত লিখা আছে, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 95ৰ মন্ত্ৰ 2টাত পৰমাত্মা স্বয়ং আহে, কবিৰ দৰে আচৰণ কৰে আৰু নিজৰ মুখ কমলেৰে বাণী কয়। আৰু তেওঁ এটা বিশেষ গূঢ় মন্ত্ৰৰ আৱিষ্কাৰ কৰে। সঁচা জ্ঞান গূঢ় মন্ত্ৰ কয়, আৱিষ্কাৰ কৰে, মানে নতুনকৈ কয়, যি আগতে নাছিল। আৰু পৰমাত্মায়ো কয়, সোহম শব্দ হম জগ মে ল্যায়ে, সাৰ শব্দ হম গুপ্ত ছুপাই। এই যি চহম মন্ত্ৰ মই আনিছো, কোনো শাস্ত্ৰতে চহম নাই। হংসকলক ওলোটা কৰি কি লাভ? হংসটো জীৱহে। আৰু চহম মন্ত্ৰ গৰীব দাসদেৱে লিখিছে, দাম সোদম কো সোহদলে, ও হম সোহম সাৰে, উৰ্তা গুৰ্তা মাৰিয়ে পৰলে পাৰ দিদাৰে। দম সুদম, শ্বাস নিশ্বাসক শোধন কৰি লোৱা। আৰু এই 2 আখৰৰ মন্ত্ৰ যি দাসে মাত্ৰ কলে, এয়াই হ'ল সেই সাৰ মন্ত্ৰ। নানক চাহিবদেৱৰ সেই ভাই বালাবালি জন্মসাক্ষীত বহুবাৰ দেখুৱাইছো। নানক চাহিবদেৱে এই জপ কৰিছিল। ধৰ্মদাসৰ বিষয়ে আপোনালোকক কলো যে 2 আখৰৰ মন্ত্ৰ সত্য নাম পৰমাত্মাই তেওঁক দিছিল।
দাদু চাহিবদেৱক পৰমাত্মাই লগ পাওঁতে এইটো নাম দিছিল, নামদেৱক পৰমাত্মাই পাওঁতেও এইটো নামেই দিছিল। নামা চিপা ওম তাৰি পিছ সোহম বেদ বিচাৰি সাৰ শব্দ পায়া জদ লৈ আৱাগমন বহুৰ না হৈ। অকল সত্য নামেৰেও পাৰ নহবা, দুটা শৰৰ নামেৰে। এই হাৰ নামো প্ৰয়োজনীয়। যেনেকৈ আমি হেণ্ডপাম্প লগালে আমাৰ উদ্দেশ্য জল প্ৰাপ্ত কৰা। জল প্ৰাপ্ত কৰাৰ বাবে এই যি সাধন, ঢেঁকী আৰু পাইপ, এয়া আমাৰ পূজনীয় নহয়, এয়া ইনষ্ট্ৰুমেণ্ট সেই জল পোৱাৰ। পৰমাত্মা প্ৰাপ্ত কৰাৰ বাবে এই যি মন্ত্ৰ, এয়া আমাৰ পূজনীয় নহয়, এয়া আমাৰ ইনষ্ট্ৰুমেণ্ট, এই মন্ত্ৰ সেই পৰমাত্মাক পোৱাৰ বাবে। গতিকে আমি শ্বাস নিশ্বাসেৰে ইয়াৰ ঢেঁকী চলাম। আৰু ঢেঁকীৰ কাম হ'ল পানী য'ত আছে তালৈকে পাইপ পঠিওৱা। পানী নাপায় কিন্তু গৈ পায়। তাৰপিছত হেণ্ডপাম্প মানে নতুন মেচিন লগাব লাগে আৰু সেইটোৰেও ক্ৰিয়া কৰিব লাগে, তেতিয়াহে পানী ওলাব। গতিকে সত্য নামক বুজি লওক ঢেঁকী আৰু পাইপ, আৰু হাৰ নাম সেই হেণ্ডপাম্প, ওপৰৰ মেচিন। যেতিয়া ক্ৰিয়া কৰিম তেতিয়া যি বস্তু ওলাব সেয়া হ'ল যি আমাৰ উপাস্য। গতিকে এই সত্য নাম আপুনি পালে, হাৰ নাম পোৱা নাই, তেতিয়াও পাৰ হ'ব নোৱাৰিব। কিন্তু আপুনি ওচৰ চাপিব। সত্য নাম লোৱাৰ পিছতো যদি মৃত্যু হয়, ভয় নাখাব কিবা কাৰণত। যেতিয়া মৃত্যু হ'ব, কিয়নো আপুনি দৃঢ় হ'ব পৰা নাই। প্ৰথমবাৰ ভগৱানৰ কথা শুনিছে, প্ৰথমবাৰ এই জ্ঞান শুনিছে, প্ৰথমবাৰ এই নাম শুনিছে। আমিতো তাত আছিলো, শ্ৰীকৃষ্ণ হৰে শ্যাম ৰাধে শ্যাম ৰাধে শ্যাম জয় গণেশ, এইবোৰে আমাৰ ভাল লাগিছিল। আৰু এই মন্ত্ৰ প্ৰাপ্ত কৰাৰ পিছতো আমাৰ আত্মা দৃঢ় নহয়। আৰু যেতিয়ালৈকে আপোনালোক সকলো ফালেৰে দৃঢ় নহয়, নাম খণ্ডন হৈ যায়। আৰু সেই সময়ত কালে সুবিধা ল'ব পাৰে, যি সময়ত আপোনাৰ নাম খণ্ডিত হ'ব আৰু আপোনাৰ মৃত্যুৰ সংযোগো আহিছে। আৰু যদি আপোনাৰ নাম শুদ্ধ, তেনেহ'লে জীৱন এক্সটেণ্ড কৰা হ'ব, মৃত্যু নহয়। তথাপিও সত্যনাম প্ৰাপ্ত প্ৰাণীয়ে বহুত জপ কৰাৰ পিছত যদি মৃত্যু হয়, তৎক্ষণাত মনুষ্য জীৱন পাব। আৰু 2-3 বছৰৰ পিছত এই নামে সৰুৰ পৰা আৰম্ভ হ'ব আৰু হাৰ নাম পাব, তাৰপিছত পাৰ হ'ব। ভ্ৰমি ফুৰা অসংখ্য জনম হ'ল। এতিয়া পুণ্যাত্মাসকল, ভাগ্যৱান সেই প্ৰাণীবোৰ যিয়ে কেৱল নিজৰ ৰোগ নিবাৰণৰ বাবেহে ইয়ালৈ আহে। এতিয়া ৰোগটো ভগৱানৰ সন্মুখত একো বস্তুৱেই নহয়, 2 মিনিটতে ঠিক কৰি দিব। সমগ্ৰ সংসাৰৰ ৰচয়িতা তেওঁ। যদি গোৰখনাথ দেৱৰ দৰে ব্যক্তিয়ে মানুহ এজনক জীৱিত কৰিব পাৰে, গতিকে এইবোৰ কি বস্তুনো তেওঁৰ বাবে? তেওঁ সমৰ্থবান, 1 ছেকেণ্ডতে সকলো কৰিব পাৰে। কিন্তু আমাৰ বিশ্বাস দৃঢ় নহয়। তথাপিও যেনেকৈ ইয়াত নাম ল'লে আপোনালোকে ভগতসকলৰ পৰা শুনে, মই এইটো লাভ পালো, মই সেইটো লাভ পালো, মোৰ এইটো ভাল হ'ল। গতিকে সেই আত্মাবোৰৰ দৃঢ় বিশ্বাস হয় যে কেৱল ৰোগ নিবাৰণৰ বাবে আহে, সংকটৰ। তেওঁলোকে মন্ত্ৰ লয়, তাৰ বহুত জপ কৰে। ইয়াৰ পৰা যোৱাৰ পিছত কি হ'ব? কালৰ দূতক পঠিয়াই দিয়া হ'ব চাৰিওফালৰ পৰা, যে এইবোৰে কি কৰিব, ব'লা তাত তোমাক জৰা ফুকা কৰাই আনিম। তেওঁ কি কৰিব? তেওঁ ডাঙৰ সন্ত, তালৈ ব'লা। গতিকে পুণ্যাত্মাসকল, এইকাৰণে নাম খণ্ডিত হৈ মৃত্যু প্ৰাপ্ত কৰে, যিয়ে এবাৰ ইয়ালৈ আহিছিল নাম খণ্ডিত হোৱাৰ বাবে। তথাপিও তেওঁ ইমানখিনি লাভ পাব, কাৰণ তাততো লাভ নাপায়েই। সকলোবোৰ নাশ কৰি দিয়ে, তেওঁৰ ভক্তিও নাশ কৰি দিব আৰু আগলৈও একো নাপাব। ভ্ৰমিটো আছিলেই তাত, তথাপিও সেই প্ৰাণীৰ ইমানখিনি লাভ হ'ব। তেওঁতো নাজানেই, না তেওঁলোকৰ লগত অহাবোৰৰ ইমানখিনি জ্ঞান হ'ব যে ইটো মৰিল, এতিয়া আমিও নাযাওঁ। যোৱাৰ পিছতো মৃত্যু হ'ল, নাহিব, কিন্তু ইয়াৰ বাবে কল্যাণ হ'ব তেওঁৰ। তেওঁ নাম ল'লে মৃত্যু হ'ল। এতিয়া মৃত্যু যদি এক্সিডেণ্টত হৈ যায়, কি কৰিবা? তৎক্ষণাতে মনুষ্য জীৱন পাব সেই প্ৰাণীয়ে, যিয়ে প্ৰথম মন্ত্ৰ যদি প্ৰাপ্ত কৰে। 10-20টা মন্ত্ৰও যদি তেওঁ জপ কৰে, মনুষ্য জীৱন গেৰেণ্টিড। এতিয়া মনুষ্য জীৱন পালে আকৌ ইয়ালৈ আহিব। ভক্তি বীজ ৰোপণ কৰা হ'ল তেওঁৰ অন্তৰত, আৰু পিছৰ জনমত পাৰ হৈ যাব। অসংখ্য জনম হ'ল জন্ম আৰু মৃত্যু হোৱাৰ। গতিকে পুণ্যাত্মাসকল, দৃঢ় থাকিলে ৰোগো কটা যাব, এনেকৈ জীৱনৰ পৰা মুক্তি পাবা। এতিয়া কাৰণ কি? এতিয়া আমাৰ সংখ্যা কম। কালৰ পৰা প্ৰেৰিত, অজ্ঞানতাৰ পৰা প্ৰেৰিত জনতাৰ সংখ্যা বেছি। আপোনাৰ নাম খণ্ডন নকৰালৈকে নেৰেই। তথাপিও দাসৰ চেষ্টা যে আপোনাৰ জ্ঞান ইমান দৃঢ় কৰি দিম যাতে খেলি মেলি নকৰে, তেতিয়া সোনকালেই কাম হ'ব। এতিয়া যেনেকৈ প্ৰসংগ চলিছিল,
যেনে কাণ বন্ধ কৰি শব্দ শুনো, শব্দ যে মই শব্দ শুনো। এতিয়া তুমি নাম জপ কৰা আৰু শব্দ শুনা বুলিও দাবী কৰা, সত্যলোকৰ শুনা বুলি কোৱা। এতিয়া শব্দ কি বস্তু, মন্ত্ৰ কি বস্তু? যেনেকৈ এটা ঢোল আছে, ঢোল। এতিয়া ঢোল বজোৱা এটা বিশেষ লাঠি থাকে, সৰু সৰু লাঠি, আৰু সেইডালেৰে মাৰিলেই বজালেই তাৰ সেইটো মাতেই ওলাই যি ঢোলৰ ওলাব লাগে। আৰু সেই ঢোলৰ মাত উলিয়াবলৈ যদি আপুনি লাঠিডাল এৰি জোতাৰে কোবাবলৈ ধৰে তথাপিও মাত ওলাব, কিন্তু সেই বিশেষ লাঠিডালৰ দৰে নোলায়। সি সুৰত সুৰ মিলাব নোৱাৰিব আন বাদ্যযন্ত্ৰবোৰৰ লগত। গতিকে এয়া ব্যৰ্থ, তাক খেদি দিয়া হ'ব যে কি কৰি আছা, তুমি সুৰ মিলাব পৰা নাই। গতিকে এই যি নাম জপ কৰে কালৰ আৰু শব্দ শুনে কাণত, তেন্তে তেওঁ ঢোলৰ সেই জোতাৰে বজোৱা শব্দ শুনি আছে। সেই মাত শুনা নাপায় যি সাধাৰণতে হয়। গতিকে সেই সত্য নামৰ জপেৰে আপুনি যি ইয়াত শব্দ শুনিব, কিন্তু সেই মাত শুনি আমি কৰিম কি? আমি তালৈ যাম য'ৰ পৰা আহি আছে এই মাত। শব্দ কি কৰিম? কি কথা হ'ল? তালৈ যাম য'ৰ পৰা মাত ইয়ালৈ আহি আছে, তালৈ যাম, তেতিয়াহে কথাটো হ'ব। এতিয়া যেনেকৈ এই সংসাৰৰ মানুহে যে ঢোল তবলা পিতে যেতিয়া বিয়া পাতে, এতিয়া যদি আমি গাঁৱৰ বাহিৰৰ পৰা মাত শুনো যে হয় ঢোলৰ মাত ওলাইছে, তেতিয়া তাত কি লাৰু জিলাপি পাবা? লাৰু জিলাপিটো তাত পাবা য'ত এই ঢোল বাজি আছে, তালৈ যাব লাগিব। গতিকে এই প্ৰকাৰে আমি সত্যলোকলৈ যাব লাগিব, তাত সুখ প্ৰাপ্ত হ'ব। এই শব্দৰ পৰা একো লাভ নহয়, শুনা বা নুশুনাই। আপোনাক যি মন্ত্ৰ দিলো তাৰ বাবেই বাজি আছে, নিজে নিজে সুৰ ডাঙৰ হৈ যাব। শৰীৰৰ ভিতৰত অসংখ্য শব্দ বাজি আছে, কিন্তু সেই শব্দ বেলেগ ইয়াতকৈ। কোই হেৰে পৰলে পাৰকা যো বেদ কহে জনকাৰকা, গৰীব দাসদেৱে কৈছে। আছে জানো প্ৰলয়ৰ সিপাৰত কোনোবা, মোক কোৱা? আৰু সেই শব্দৰ ঠিকনা দিয়া যি প্ৰলয়ৰ সিপাৰে আছে সত্যলোকত, এয়া নকলি শব্দ যি তোমালোকে ইয়াত শুনি আছা। এই শব্দ সেয়া নহয়। গৰীব দাসদেৱে কি কয়? ওই হেৰে পৰলে পাৰকা যো বেদ কহে জনকাৰকা, কোই হেৰে পৰলে পাৰকা। প্ৰলয় পাৰ মানে সত্যলোক। তালৈ যোৱা কোনোবা উভতি আহিছে জানো কোৱা? তেওঁ নিজেই গৈছিলে, সেই শব্দ শুনি আহিছিলে, নিজ কাণেৰে শুনি আহিছিলে। কোই হেৰে পৰলে পাৰকা যো বেদ কহে ঝনকাৰ। ঝনকাৰ মানে সেই শব্দ। ৱাৰহি গোৰখ ৱাৰহি দত্ত ৱাৰহি ধৰু প্ৰহ্লাদ অৰ্থ। এয়া তোমাৰ গোৰখো ইয়াতেই, ৱাৰ মানে এইটো ফালে। ৱাৰহি গোৰখ ৱাৰহি দত্ত, দত্ত মানে দত্তাত্ৰেয়। ধ্ৰুৱ আৰু প্ৰহ্লাদ এই সকলো ইয়াতেই আছে, কালৰ জালতেই আছে। ৱাৰহি গোৰখ ৱাৰহি দত্ত ৱাৰহি ধ্ৰুৱ প্ৰহ্লাদ অৰ্থ। ৱাৰহি সুখদেव ৱাৰহি ব্যাস ৱাৰহি পারাশর प्रकाश ৱাৰহি দুর্বাসা দরবেশ ৱাৰহি নারদ সারদ शेष ৱারহি भर्तरि गोपी चंद ৱাरহি सनक सनंदन बंद ৱাरहि ब्रह्मा ৱাरहि इंद्र ৱাरहि संसकला गोविंद ৱাरहि शिव शंकर दो संब ৱাरहि धर्मराय आरंभ ৱাरहि धर्मराय धरधीर परम धाम पहुंचे हे कबीर हृदय दुसाम अथर्ववेद परम धाम नीलय हा भेद अलल पंख अगाध बेव जैसे कुंजी सुरती से वार पार थे हा ना था हा गरीबदास निर्गुण निगाह। এতিয়া আদৰণীয় গৰীবদাস চাহিবদেৱে কি কৈছে, যেতিয়া পৰমাত্মাৰ সৈতে পৰিচিত হৈ সত্যলোকত সেই শব্দ শুনি আহিলে, তেওঁ কৈছে উই হেৰে প্ৰলে পাৰ কা দো ভেদ কেশ দনকাৰ কা ৱাৰহি গোৰখ। ৱাৰহি মানে এইফালে, ৱাৰহি গোৰখ ৱাৰহি দত্তাত্ৰেয় আৰু ৱাৰহি ধ্ৰুৱ প্ৰহ্লাদ ৱাৰহি সুখদেव ৱাৰহি ব্যাস আৰু ৱাৰহি পারাশর प्रकाश। পৰাশৰ প্ৰকাশ মানে যি পৰাশৰ দেৱে এখন পুৰাণ লিখিছে, তাক পৰাশৰৰ জ্ঞান বুলি কয়। মানে এই পুৰাণৰ আৰু বেদৰ
সকলোৰে ৰাইটাৰ কোন? ব্যাসদেৱ। এতিয়া ব্যাসদেৱৰ জ্ঞান নিজৰ স্তৰৰ সেয়া পুৰাণত আছে। বেদৰ জ্ঞান আৰু গীতাৰ জ্ঞান এয়া বেদব্যাসৰ স্তৰৰ নহয়। বেদ ব্যাসদেৱৰ এটা এনেকুৱা এটা গুণ দৃষ্টি দিয়া হয়, দিব্য দৃষ্টি, যিয়ে আমি যি বচন শব্দ কওঁ সেয়া নাশ নহয়, সেইটো ব্ৰহ্মাণ্ডত ঘূৰি ফুৰে, সকলো ফালে ঘূৰি ফুৰে। এতিয়া ভাষা সলনি হৈ থাকে, যি কাৰণে আজি ঋষিসকলে বুজি নাপায়। গতিকে পৰমাত্মাই এটা এনেকুৱা গুণ দিয়ে নিজৰ জ্ঞান লিপিবদ্ধ কৰাবলৈ, যি বেদব্যাসক দিছিল। এতিয়া বেদ যেনেকুৱা আছিলে এজ ইট ইজ লিখিলে, তাত নিজৰ মতে একো লিখা নাই। এতিয়া তাতকৈ বেলেগ পুৰাণো যিয়ে যেনেকৈ কৈছিলে, গীতাৰ জ্ঞান যি শ্ৰীকৃষ্ণৰ ভিতৰৰ পৰা যি কালে কৈ আছিলে, তাক বেদ ব্যাসদেৱেও চিনি পোৱা নাছিল। শ্ৰীকৃষ্ণত যি কালে কৈ আছিলে, শ্ৰীকৃষ্ণৰ শৰীৰ প্ৰয়োগ কৰি যি বাৰ্তা অৰ্জুন আৰু সেই শ্ৰীকৃষ্ণৰ মুখেৰে যি ওলাই আছিলে, যি জ্ঞান যিয়ে আছিল এজ ইট ইজ লিখিলে তেওঁ। যি সঞ্জয়ে কৈছিল, ধৃতৰাষ্ট্ৰই কৈছিল, অমুকে সকলোবোৰ লিখিলে। তাত নিজৰ ৰোল একো নাই। তাৰপিছত ইয়াৰ ৰোল হয় ইয়াত দেৱী পুৰাণত প্ৰথম স্কন্ধত যে হে ভগৱান, সেই নাৰদদেৱক সুধি আছে যে সৃষ্টি কোনে ৰচিলে, কেনেকৈ ৰচিলে। নাৰদদেৱে কৈছে মই নিজৰ পিতৃৰ পৰা শুনিছো। যদি ব্যাসদেৱৰ জ্ঞান থাকিলে হয়, তেওঁ নিজৰ মতে লিখিলে হয় আৰু নিজৰ জ্ঞানে ক'লে হয়। গতিকে ইয়াত কোৱাৰ ভাৱ এইটো যে যি 4 বেদ সেয়া ইয়াত পৰমাত্মা পৰম ধামক কোৱাৰ জ্ঞান নাই। সেই পৰমাত্মাৰ মহিমা নিশ্চয় লিখা আছে। গতিকে ইয়াৰ বাবে কি কৈছে? ধৰ্মৰাজ দৰবাৰ মে দেই কবীৰ তলাকে, मेरे बोले चूके हंस को तू पकड़िए मत जाके। আদৰণীয় গৰীবদাস চাহিবদেৱ 10 বছৰীয়া বালক আছিল। নিজৰ খেতি পথাৰত নিজৰ গৰুৱে চৰাই আছিল। তেওঁৰ লগত আৰু বহুত তেওঁৰ চাকৰ। গৰীবদাস দেৱৰ যি দেউতাক আছিল, তেওঁ বহুত ডাঙৰ কৃষক আছিল। প্ৰায় 1300-1400 একৰ মাটি আছিল। তেওঁ নিজৰ খেতি পথাৰতেই প্ৰায় 100-150 গৰু চৰাই আছিল। গাঁৱৰ আৰু বেলেগ দুখীয়া ব্যক্তিয়ে নিজৰ গৰুক তেওঁৰ পথাৰতেই চৰাইছিলে। তেওঁলোকো গৰখীয়া আছিল। তেতিয়া সত্যলোকৰ পৰা পৰমাত্মা আহিল এজন জীৱিত মহাত্মাৰ ৰূপত আৰু গৰীবদাস দেৱক তাত কুমাৰী গাই এজনী গাখীৰ উলিয়ালে। তেওঁ সেই গাখীৰ খালে। গৰীবদাস দেৱক প্ৰথম মন্ত্ৰ দিলে আৰু সেই গাখীৰ খোৱালে। তাৰপিছত গৰীবদাস দেৱক নি তেওঁৰ আত্মাক ব্ৰহ্মাণ্ড আৰু সকলো দেখুৱাই, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ধৰ্মদাস সকলোৰে স্থান দেখুৱাই সচখণ্ডলৈ নিলে। আনফালে 10 বছৰীয়া গৰীবদাস চাহিবদেৱক 10 বছৰীয়া বালকক মৃত বুলি ভাবি চিতাত থৈ দিছিল। অন্তিম সংস্কাৰ কৰিব ওলাইছিল। সেই সময়ত পৰমাত্মাই আত্মাক সকলোবোৰৰ সৈতে পৰিচিত কৰাই, সকলো জ্ঞান দেখুৱাই, নিজৰ সমৰ্থতাৰ সৈতে পৰিচিত কৰাই আকৌ এৰিলে। তাৰপিছত 10 বছৰীয়া বালকে উঠি চকুৰে দেখা ভগৱানৰ মহিমা গালে। সেয়া এই প্ৰকাৰৰ। গৰীবদাস চাহিবদেৱে কৈছে যে যেতিয়া মোক পৰমাত্মাই ইয়াৰ পৰা লৈ গ'ল, ইয়াৰে ধৰ্মৰাজ যি চিফ জাষ্টিচ অফ ওৱান ব্ৰহ্মাণ্ড, এটা ব্ৰহ্মাণ্ডৰ যিজন চিফ জাষ্টিচ, তেওঁৰ আজ্ঞা অবিহনে যাৰ ওচৰত যোৱাৰ কাৰো সাহস নাই। যেতিয়া তেওঁৰ দৰবাৰত পৰমাত্মা গৈ পালে, এতিয়া পুণ্যাত্মাসকল, আপোনালোক এতিয়া বালক আধ্যাত্মিক মাৰ্গৰ। আপোনালোকে নকলি সন্তবোৰৰ কথা যিটি শুনি থৈছে আৰু এতিয়া আপোনালোকে জ্ঞান বুজি পাব। যেনেকৈ আপোনালোকক এটা আমেৰিকাৰ ভৱিষ্যত বক্তা, আমেৰিকাৰ ফ্লৰেন্সৰ ভৱিষ্যতবাণী শুনাইছিলো আগৰ সৎসংগত, আৰু তেওঁ কি কৈছিল, সেই সন্তজনৰ ওপৰত নক্ষত্ৰৰ পৰা এটা পোহৰ আহি আছে একেৰাহে। তাৰ পোহৰ তেওঁৰ মূৰত নিৰন্তৰ বৰ্ষি আছে। গতিকে সত্যলোকৰ পৰা এই শক্তি কবিৰ ভগৱানৰ দাসলৈ আহি আছে আৰু তাৰ পৰা দাসে আপোনালোকক কানেকশ্যন দি আছে, ৰিয়েল পাৱাৰ পাই আছে। যেতিয়া মই তেওঁৰ চেহেৰা দেখো, এনেকুৱা লাগে যেন চাৰিওফালে সূৰ্য উদয় হৈ আছে। এই শৰীৰৰ ভিতৰত আৰু এটা বডি আছে। যিসকল মহাপুৰুষক নিছিল, ইয়াৰে বডি ইয়াতে এৰি গৈছিল আৰু ভিতৰত এনেকৈ শৰীৰ আছে।
সেয়া অৰিজিনেল মানে যি ভক্তিৰ পৰা সংগ্ৰহ কৰা, ভক্তিৰ পৰা চাৰ্জ হৈছে। যেনেকৈ সাপে নিজৰ ছাল এৰি যায়, ওপৰৰ ছাল ত্যাগ কৰে, দেখাত সাপৰ দৰে, কিন্তু সাপটো বেলেগ। এনেকৈ শৰীৰৰ ভিতৰত অৰিজিনেল যি বডি সেয়া বেলেগ। তাৰপিছত তাৰ পোহৰ সূক্ষ্ম শৰীৰৰ পৰা বাহিৰলৈ ওলায়। ইয়াৰ বিষয়ে গৰীবদাসদেৱে কয়, দেহি কো সতগুৰু কহে, ইয়ে সব ধুন্দৰ জ্ঞানে, চাৰ দাগ আতা নহি ৱাকো সতগুৰু জানে। এই শৰীৰৰ বডিক সদগুৰু বুলি যাক মানি আছে তেওঁলোকতো বালক। ইয়াৰ ভিতৰত আৰু যি শৰীৰযুক্ত সেই সদগুৰু আছে, সেইজন কেতিয়াও নমৰে। 4 প্ৰকাৰৰ অন্তিম সংস্কাৰ আছে। আমাৰ ইয়াত 4 প্ৰকাৰে অন্তিম সংস্কাৰ কৰা হয়। এটাটো পুতি দিয়া হয়, মাটিত পুতি থয় খ্ৰীষ্টিয়ান আৰু মুছলমান ভাইসকলে, আৰু হিন্দু আৰু শিখসকলে জ্বলাই দিয়ে। কিছুমানেতো জলপ্ৰবাহ কৰি দিয়ে, যাতে মাছ বা আন মাছ পোক পৰুৱাই খাই তেওঁৰ শৰীৰক আশীৰ্বাদ দিব। আৰু আন কিছুমানে কি কৰে, ওখ চাং সাজি দিয়ে, ওখ শটো তাতে থৈ দিয়ে, উৰি ফুৰা চৰাই চিৰিকটিবোৰে খায়। গতিকে 4 প্ৰকাৰে অন্তিম সংস্কাৰ কৰা হয়। গতিকে গৰীবদাস চাহেবদেৱে কয়, ইছ দেহি কো সতগুৰু কহে, ইয়ে সব ধুন্দৰ জ্ঞান, আৰু 4 দাগ আতানি ৱাকো সতগুৰু জান। গতিকে ইয়াত কি কৈছে, যেতিয়া পৰমাত্মাই ওপৰলৈ লৈ গ'ল গৰীবদাসদেৱক, যেতিয়া তেওঁ পৰমেশ্বৰৰ শৰীৰ দেখিলে যে তেওঁৰ শৰীৰ ইমান উজ্জ্বল, আৰু ধৰ্মৰাজ নিজৰ সিংহাসনত বিৰাজমান হৈ আছিল, ন্যায়াধীশ। পৰমাত্মাই যেতিয়া প্ৰৱেশ কৰিলে, একেবাৰে সেই চকী এৰি উঠি দিলে সেই সিংহাসন, আৰু এনেকৈ থিয় হ'ল যেনেকৈ উচ্চ অধিকাৰীৰ সন্মুখত নিম্ন স্তৰৰ অধিকাৰীয়ে কৰ্বত হৈ সাৱধান হৈ যায়। ধৰ্ম ৰায় দৰবাৰ, আৰু তেওঁ ধমক দিয়ে। উচ্চ অধিকাৰীয়ে সৰু অধিকাৰীক নিজৰ আদেশ দিয়ে নিজৰ লেংগুৱেজত, আৰু তেওঁ সকলোবোৰ স্বীকাৰ কৰে যি শিষ্টাচাৰ। গতিকে কি কয়, ধৰ্মৰাজ দৰবাৰে মে দেই কবীৰ তলাক, মেৰে ভুলে চুকে হংস কো তু পকড়িয়ে মত কজাক। যি ধৰ্মৰাজৰ সন্মুখত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰো সাহস নাই যাবলৈ, যি টি কৈ দিব। নহলে ইয়াতে চাই লওক, আমাৰ চিফ জাষ্টিছৰ সন্মুখত প্ৰধানমন্ত্ৰীৰো সাহস নাই কিবা কোৱাৰ। তেওঁৰ সন্মুখত প্ৰধানমন্ত্ৰীও থিয় নহয়। প্ৰধানমন্ত্ৰীৰ সন্মুখত সিংহাসন এৰি নিদিয়ে চিফ জাষ্টিছে। ৰাষ্ট্ৰপতি গলে সেই পদবী এৰিব লাগিব ৰাষ্ট্ৰপতিৰ বাবে। আমাৰ ৰাষ্ট্ৰপতি ইমান সৰ্বমান্য হয়। এই প্ৰকাৰে যেতিয়া ধৰ্মৰাজে দেখিলে যে ৰাষ্ট্ৰপতি আহি গল, মানে সমগ্ৰ বিশ্বৰ মালিক, একেবাৰতে চকী এৰি থিয় হল। পৰমাত্মাই কি কবলৈ ধৰিলে, ধৰ্মৰাজ দৰবাৰে মে দেই কবীৰ তলাকে, মেৰে ভুলে চুকে হংস কো তু পকড়িয়ে মত কজাকে। যে মোৰ সংশয় ভুলতে যদি নামো ত্যাগ কৰে, ভুলতে ধ্যান নাথাকিব পাৰে, জানি বুজি বেয়া কাম কৰিলেতো ক্ষমা নায়েই। আৰু কিবা কাৰণত আপুনি নাম লৈ থৈছে, আৰু আপোনাৰ যদি ধ্যান নাথাকে সকলো এৰি কিছুদিন, গতিকে যেতিয়া আপোনাৰ মৃত্যু হ'ব, পৰমাত্মাই কয় আপোনাক তালৈ নিয়া হ'ব ধৰ্মৰাজৰ দৰবাৰলৈ। গতিকে কি কৈছে, আপুনি যে 2-4 বছৰ ভক্তি কৰিলে এই দাসৰ যথাৰ্থ নামৰ, এই সকলোবোৰ মন্ত্ৰৰ যি আপুনি জপ কৰি আছে, এই শৰীৰত থকা ব্ৰহ্মা বিষ্ণু গণেশ দুৰ্গা দেৱীৰ এওঁলোকৰ বহুত ভক্তি সংগ্ৰহ হৈ যায়, কাৰণ এয়া বহুত ভাল মন্ত্ৰ। ইয়াৰ আধাৰত আপোনালোকে কোনোবাই বিষ্ণুদেৱৰ লোকলৈ কিছুদিন যাব লাগিব, তাতে পুণ্য শেষ কৰিব। তাৰপিছত তাত পুণ্য শেষ হোৱাৰ পিছত আপোনাক ব্ৰহ্মদেৱৰ লোকলৈ পঠিয়াব, তাতে দেৱতা হৈ কান্দিবা। তাৰপিছত বিষ্ণুদেৱৰ লোকলৈ, তাৰপিছত শিৱদেৱৰ লোকলৈ, নিজৰ সকলোবোৰ পুঁজি নাশ কৰি তাৰপিছত নৰক লোকলৈ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। সৎ চাহেব দৰ্শকসকল,
আজি আমি আপোনালোকক শুনাম বৰপেটা জিলাৰ হাউলিৰ বাসিন্দা সুস্মিতা সূত্ৰধৰৰ জীৱনৰ এক অনুপ্ৰেৰণাদায়ক কাহিনী। এগৰাকী মধ্যবিত্ত পৰিয়ালৰ জীয়ৰী সুস্মিতা 10ম শ্ৰেণীৰ পৰাই সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তি মাৰ্গৰ সৈতে জড়িত হৈ আহিছে। তেওঁ কয় যে গুৰুজনাৰ কৃপাত ভৰিৰ আঘাত ভাল হোৱাৰ লগতে কাশী হিন্দু বিশ্ববিদ্যালয়ত MA পঢ়াৰ সুযোগ লাভ কৰি সফলতাৰে সম্পূৰ্ণ কৰে। ইয়াৰ লগতে বহু চেষ্টা কৰাৰ পিছত নেট পৰীক্ষাটো উত্তীৰ্ণ হয়। আৰু আটাইতকৈ আশ্চৰ্যজনক কথা হৈছে তেওঁৰ শৰীৰত থকা 7.11 মিলিমিটাৰ কিডনী পাথৰ কোনো ধৰণৰ অস্ত্ৰোপচাৰ নকৰাকৈয়ে ভাল হয়। সেয়া তেওঁ গুৰুজনাৰ আশীৰ্বাদৰ চমৎকাৰ বুলি কয়। শেষত তেওঁ কয় যে সন্ত ৰামপাল গুৰু মহাৰাজে শাস্ত্ৰ অনুসৰি সত্য জ্ঞান দিয়ে আৰু সমাজৰ পৰা কুপ্ৰথা আৰু অন্ধবিশ্বাস দূৰ কৰি আছে। আহক দৰ্শকসকল, এতিয়া আমি শুনো সুস্মিতা সূত্ৰধৰৰ নিজৰ মুখৰ পৰাই তেওঁৰ জীৱনৰ এই বাস্তৱিক কাহিনী। নমস্কাৰ। নমস্কাৰ, আপোনাৰ শুভ নামটো? সুস্মিতা সূত্ৰধৰ। আপুনি কোন ঠাইৰ পৰা আহিছে? মই বৰপেটা ডিষ্ট্ৰিক্ট হাউলি অসমৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2017 জানুৱাৰী মাহৰ 12 তাৰিখে লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, বহুতো সাধনা চলি আছিলে, যেনেকুৱা ঘৰৰ মানে ডাঙৰ জ্যেষ্ঠসকলে যেনেকুৱাকৈ সাধনা কৰে, কিবা কিবি কৰে, সেইবিলাকেই চলি আছিলে। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত আপুনি ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? আচলতে মই তেতিয়া 10মান শ্ৰেণীত পঢ়ি আছিলোঁ আৰু আমাৰ তাতে ৰাস মেলা হয়। ৰাস মেলাত গৈ পেলাই দেউতাই এখন কিতাপ পালে। তেতিয়া ভকতসকলে সেৱা কৰি আছিলে। মই বাৰু নাজানিছিলোঁ, কিন্তু ৰাতি আহি পেলাই যেতিয়া ক'লে যে কিতাপ এখন পাইছোঁ, পঢ়ি চাওঁ। মই সিমান ভালদৰে নাজানো, যিহেতু সৰু আছিলোঁ। তেতিয়া আকৌ দেউতাই পঢ়ি পেলাই, দেউতাই যিহেতুকে কিতাপ চিতাপ নপঢ়ে, এনেকুৱা মানুহ, তেওঁ কিতাপ পঢ়ি পেলাই ক'লে যে নাই, জ্ঞানটো ভাল আছে। আকৌ সাধনা টিভিৰ খোজ পালে, মানে সাধনা চেনেলত আমাৰ গুৰুজী সৎসংগ দিয়ে এতিয়া। তেতিয়া ক'লে যে ভাল জ্ঞান বুজাইছে, ইয়াৰ পৰা নম্বৰ পাত লোৱাচোন। নম্বৰ লোৱাৰ পিছত তাতে কল কৰিলোঁ। কল কৰাৰ পিছত বৰবালা আশ্ৰম দিল্লীত পালোঁ। তাতে ক'লে যে ঠিক আছে, তোমালোকৰ ওচৰে পাজৰে এনেকুৱাকৈ অসমত এখন নামদান কেন্দ্ৰ আছে, নাহৰকটীয়া বুলি। নাহৰকটীয়া এতিয়া ক'ত হয়? ডিব্ৰুগড়ত হয়, অসমৰ উজনি অসম হয়। তেতিয়া ক'তো যাই পোৱা নাই, মানে আমাৰ পৰিবাৰৰ পৰিস্থিতি এনেকুৱা, মানে আমি ক'তাও ফুৰিবলৈ নাযাওঁ। তেতিয়া ক'লে যে ঠিক আছে, আমি যাওঁ, যাই পেলাই নামদান ল'ব লাগে, যিহেতু জ্ঞান ভাল লাগিছে। কিন্তু যাওঁ কেনেকৈ? এতিয়া ইতিমধ্যে কি হ'ল, আমাৰ ওচৰতে আৰু এজন ভগতৰ ঘৰ, তেতিয়া তাতে পুস্তক সেৱাৰ কাৰণে গাড়ী গৈছে। পুৱা উঠি পেলাই কয় যে গুৰুজীৰ সৎসংগৰ হেৰিবিলাক চলি আছে নেকি? যিহেতু মা আৰু দেউতা মানে আধ্যাত্মিকভাৱে তেওঁলোকে বহুত জড়িত আছিলে সেইসকলৰ লগত, মোৰ মা বেছিকৈ। আকৌ তেওঁ ক'লে যে, দেউতাক ক'লে ঠিক আছে আপুনি যাওক, মানে চাই আহকচোন কি হৈ আছে, আৰ্মি কেম্পৰ সিফালে কি হৈ আছে। দেউতাই যাই পেলাই নাহে, যিজন মানুহে গা নোধোৱাকৈ একো নাখায়, তেতিয়া তাৰে গুৰুজীৰ ভগতসকলৰ লগত মানে জ্ঞান চৰ্চা কৰি পেলাই তেওঁ নাম ল'বলৈ সাজু হৈছে। এতিয়া আমাৰ ঘৰৰ পৰা চবকে মাতিলে যে আহা তোমালোকে, এনেকুৱাকৈ সঁচাকৈ গুৰুজীৰ পুস্তক সেৱাৰ গাড়ী আহিছে, ইয়ালৈ অকণমান আহি পেলাই জ্ঞানবিলাক বুজি যোৱা। তো গ'লোঁ, চবেই যোৱাৰ পিছত থিৰাং হ'ল যে নামদান ল'ম। এতিয়া কিছু ভকতেও ক'লে যে এনেকুৱাকৈ নামদান ল'লে বহুতো উপকাৰ হয়। তেতিয়া মই বুজি পোৱা নাছিলোঁ, কিন্তু লাহে লাহে যেতিয়া ঘৰত এতিয়া চৰ্চা যদি চলি থাকে, আমিও বুজিবলৈ সক্ষমেই হৈ যাওঁ যে কিবা এটা ভাল হ'বলৈ গৈ আছে। তেতিয়া নাম ল'লোঁ। কিবাকৈ নাম লোৱাৰ পিছত মোৰ বেছি বিশ্বাস নাছিলেই, কিয়নো মাক দেউতাকৰ পৰা পাইছিলোঁ, মোৰ নিজা কিবা জ্ঞানেই নাই, 10মান শ্ৰেণীৰ ছাত্ৰী হৈ। তেতিয়া নাম লোৱাৰ পিছত মই জোৰ জবৰদস্তিকে মানে একোৱে নিয়ম নামানো, নখ পালিচ লগাইছিলোঁ। নখ পালিচ লগাই পেলাই বহুতো হৈ গ'লে, মানে মই পৰি গ'লোঁ, মোৰ ভৰি ভাঙিলি না কি হ'লে, মই খোজকাঢ়িব নোৱাৰা হ'লোঁ। তেতিয়া সন্ধিয়া ভগতসকলৰ লগত কথা পতাৰ পিছত দেউতাক ক'লে যে দণ্ডবোধ এটা কৰিবলৈ দিয়া, সৰু হয় এতিয়া একো বুজি নাপায়। মই যাই পেলাই সন্ধিয়া দণ্ডবোধ কৰাৰ লগে লগে মোৰ ভৰিৰ
মোচকা খাইছিলে না ভাঙিছিলে না কি হৈছিলে সেইখিনি ঠিক হৈ গ'ল লগে লগে। আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শ্ৰদ্ধালুসকলে বিভিন্ন প্ৰকাৰে লাভ পায়। যিহেতু আপুনি নাম দীক্ষা লোৱাৰ পিছতে আপুনি এটা লাভৰ কথা ব্যক্ত কৰিলে, আপোনাৰ যি ভৰিখন পৰি পেলাই কষ্ট পাইছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে। ইয়াৰ উপৰিও আপুনি অন্য আৰু কিবা লাভ পাইছেনে? হয়, মানে লাভৰ কথা কি কওঁ, মোৰ লগত চমৎকাৰবিলাকে হৈছে ক'ব লাগে বেছিকৈ। কিয়নো জগত সমাজত যিবিলাক অন্ধবিশ্বাস কুৰীতিবিলাক চলি আছিলে সেইবিলাক মই সৰুৰ পৰাই দেখা পোৱাৰ পিছত মোৰ হৈ গৈছিলে যে এনেকুৱা আৰু জীৱন হয় নেকি, সেনেকুৱা আৰু আকৌ মানে ভক্তি হয় নেকি, য'ত মানে আমি দুদিন পিছে পিছে এই বেজৰ পিছত এই কবিৰাজৰ পিছত যাব লাগে। এইবিলাক কিবা ভক্তি হয় নেকি? এইবিলাকতো ভক্তি মাৰ্গৰ কথাই নহয়। পিছত যেতিয়া মাক দেউতাকে নাম দীক্ষা ল'লে, ময়ো নাম দীক্ষা ল'লোঁ। এইবিলাক গোটেইখিনি এৰি পেলাই আমি এইপিনে আহিছিলোঁ। যেতিয়া ঘৰৰ সকলো পৰিবাৰৰ মাজত মানে এনেকুৱা লাগিছিলে যে ক্লাছ 10 পঢ়াৰ পিছত 12 পঢ়াৰ পিছত ছোৱালীজনীক বিয়াহে দিব লাগে, মোৰ দেউতাকৰ মনলৈ আহিলে যে নাই, ছোৱালীক পঢ়াম। মই নিজে ভবা নাছিলোঁ যে মই গুৰুজীৰ নাম দীক্ষা লোৱাৰ পিছত আমাৰ পৰিয়ালত প্ৰথম মানে এনেকুৱা এজন হ'ম যিজনে মাষ্টাৰ্ছ কমপ্লিট কৰিব। তথাপিও এনেকুৱা এখন ছাবজেক্ট লৈ যিটো মানুহে সপোনতো কল্পনা কৰিব নোৱাৰে। কিয়নো মোৰ দেউতা অফিচাৰো নহয়, মোৰ দেউতা কোনো বিষয়ববীয়াও নহয়, এনেকুৱা চৰকাৰী কৰ্মচাৰীও নহয়। মই মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ। সেইটোকো এখন মানে এটা কাহিনীয়ে, কিয়নো গোটেই যিখিনি বিশ্ববিদ্যালয়ত মই হেৰি কৰিছিলোঁ, এণ্ট্ৰান্স পৰীক্ষা দিছিলোঁ, ৰিজাল্ট মোৰ সুকলমে মই পাছ কৰিবলৈ সক্ষম হ'লোঁ। এইফালে ৱেষ্ট বেংগলৰ যাদৱপুৰ ইউনিভাৰ্চিটি কওঁ, এইফালে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি কওঁ, মই CUET পৰীক্ষা দিলোঁ। এনেকুৱা সময়তে মই কাশী হিন্দু বিশ্ববিদ্যালয়ত মই হেৰি কৰিলোঁ, মোৰ নামভৰ্তি কৰিলোঁ। নামভৰ্তি কৰাৰ পিছত তাতে মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ। মাষ্টাৰ্ছ কমপ্লিট কৰাৰ পিছত মানে আকৌ এটা কি চমৎকাৰ দেখা পালোঁ যে মাষ্টাৰ্ছ কৰি থকাতে মোৰ মানে কিডনীত ষ্ট'ন হ'লে, সেইটো 7.11 mm। তেতিয়া ডাক্তৰসকলে কয় নহয় যে অস্ত্ৰোপচাৰ কৰিব লাগিব, লেপ্ৰচি কৰিব লাগিব, হেৰি হ'ব, 3-4 মাহ ঔষধ খাব লাগিব। সেইখিনি মই জাষ্ট মানে গুৰুজীৰ তাতে চিঠি লিখাৰ পিছতে চিঠি লিখি পেলাই জনালোঁ যে গুৰুজী মোৰ এনেকুৱা হৈছে। মোৰ মানে আকৌ যেতিয়া চেকআপ কৰিলোঁ তেতিয়াই মোৰ গোটেইখিনি শেষ হৈ গ'ল। মানে 7.11 mm পাথৰ এখন মানে ষ্ট'নখিনি গলিবলৈ কিমান সময় লাগে, কিন্তু মোৰ বেছি সময় নালাগিলে, 30 দিনমানহে ঔষধ খাইছিলোঁ। তাৰপিছত মই একেবাৰে পৰিত্ৰাণ পাই গ'লোঁ। তাৰপিছত আকৌ এটা চমৎকাৰ হ'ল কি, মই নেট পৰীক্ষা মানে আমাৰ শিক্ষিত সমাজে সকলোৱে জানে যে মাষ্টাৰ্ছ কৰাৰ পিছত যদি প্ৰফেচাৰ হ'ব লাগে বা কিবা হ'ব লাগে, তেতিয়া ইউনিভাৰ্চিটিত চাকৰি পাবলৈ হ'লে বা কিবা পাবলৈ হ'লে, PhDত এডমিশ্যন ল'বলৈ হ'লে নেটৰ দৰকাৰ হয়। মই পৰীক্ষা দিছিলোঁ কিন্তু সফল হোৱা নাই। গুৰুজীৰ তাতে আৰ্জি লগাই পেলাই মই এবাৰ যেতিয়া পৰীক্ষা দিলোঁ তেতিয়া মই নেটত সুকলমে পাছ কৰিলোঁ, সেইটোও ভাল নম্বৰ লৈ। এইটো গোটেইখিনি গুৰুজীৰ চমৎকাৰে হয়। মই লাভৰ কথা কি ক'ম, মোৰ আধ্যাত্মিক লাভো বহুত, কিয়নো মোক্ষ প্ৰাপ্তিৰ ৰাস্তাখিনি পাইছোঁ। আমি সমাজৰ যি কুৰীতি সেইখিনি এৰিবলৈ পাইছোঁ। যিহেতু অসমৰ পৰা মই আহিছোঁ, তো অসমত এনেকুৱা কি হয়, উজনি অসম কওঁ বা নামনি অসম কওঁ, তেতিয়া আমাৰ হেৰি হৈ যায় যে এই অন্ধবিশ্বাস কুৰীতি ডাইনী প্ৰথা এইবিলাক চলিয়ে থাকে। এইখিনিৰ পৰা মই পৰিত্ৰাণ পাইছোঁ। আপুনি যিহেতু জনালে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শিক্ষাৰ দিশতো বিভিন্ন প্ৰকাৰে লাভ পাইছে, লগতে আপোনাৰ কিডনীত যি পাথৰ থকাৰ কথা ক'লে, আপুনি সেই পাথৰ 7.11 mm যিটো পাথৰ আছিলে, সেই পাথৰটো সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে ঠিক হৈছে বুলি আপুনি ব্যক্ত কৰিছে। এইটো কেনেকৈ সম্ভৱ, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেধৰণৰ আপুনি লাভ পাবলৈ সক্ষম হৈছে? এতিয়া গুৰু কৰি থাকোঁ, কিন্তু আমি যদি গুৰু ৰূপত যদি ভগৱানক নাপাওঁ, তত্ত্বদৰ্শী সন্ত এজনক নাপাওঁ, তেতিয়াতো সম্ভৱ নহয়। লাভ এইকাৰণেই সম্ভৱ কিয়নো তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ বৰ্তমান সময়ত পৃথিৱীৰ একমাত্ৰ গুৰু হয়, যিয়ে সকলো সৎগ্ৰন্থৰ আধাৰিত আমাক শাস্ত্ৰ প্ৰমাণিত ভক্তি দিয়ে, যাৰ জৰিয়তে আমাৰ নাম দীক্ষা লোৱাৰ লগে লগে যিখিনি মন্ত্ৰ জপ কৰিবলৈ দিয়ে সেইখিনিও শাস্ত্ৰ সন্মতিত, আৰু যাৰ জৰিয়তে আমাৰ গোটেইখিনি ইমান ভগত সমাজে আৰু লগতে ময়ো ইমানখিনি লাভ পাবলৈ সক্ষম হৈছোঁ।
যিহেতু আপুনি এগৰাকী শিক্ষিত যুৱতী, সেই হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। তেখেতৰ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি ভক্তসকলে যেতিয়া অনুভৱ চাওঁ, তেওঁলোকে মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্নজনে নিচাৰ পৰা পৰিত্ৰাণ পাব পাৰিছে, লগতে সমাজ কল্যাণমূলক বিভিন্ন তেওঁ সেৱা আগবঢ়াই আছে। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে, সন্ত ৰামপাল গুৰুমহাৰাজে মানৱ সেৱাত কেনেধৰণৰ অৱদান আগবঢ়াইছে? আচলতে ইমানখিনি অন্ধশ্ৰদ্ধা আৰু কুৰীতি কুসংস্কাৰবিলাক আমাৰ সমাজত বিয়পি আছে, যিখিনি একমাত্ৰ শাস্ত্ৰসন্মত ভক্তি দি ভক্তিৰ অৱদান আগবঢ়াই হওক বা আমাৰ ভকতসকলৰ সমাজৰ যিখিনি সেৱাৰ দ্বাৰা গুৰুজীয়ে বা সন্ত ৰামপালজী মহাৰাজে হেৰি কৰিছে, এইখিনি একমাত্ৰ তেওঁৰ কাৰণেই সম্ভৱ। সন্ত ৰামপালজী মহাৰাজৰ একমাত্ৰ আকৌ উদ্দেশ্য হৈছে যে সমাজৰ পৰা এই নিচা আৰু কুৰীতিবিলাক কুব্যাধিসমূহ সম্পূৰ্ণৰূপে দূৰীকৰণ কৰা আৰু এখন পবিত্ৰ আৰু নিৰ্মল সমাজৰ গঠন কৰা। আপুনি এগৰাকী শিক্ষিত যুৱতী, সেই হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ যি ভক্তি বিধি সাধনা আৰু লগতে আমাৰ সমাজত প্ৰচলিত ধৰ্মগুৰুসকলে যি ভক্তি বিধি আমাক প্ৰদান কৰি আছে, তেওঁলোকৰ যি ভক্তিবিধি, ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে? প্ৰথম পাৰ্থক্যটো এয়াই যে সমাজত প্ৰচলিত যিসকল গুৰু বা কথাবাচক হয়, তেওঁলোকে শাস্ত্ৰসন্মত বিধি নকয়। সেইখিনি নোকোৱাকৈ তেওঁলোকে লোকবেদ দন্তকথা অনুসৰিহে আমাক চলিবলৈ এটা গাইড দিয়ে যে এনেকুৱাকৈ কৰিব লাগিব, তেনেকুৱাকৈ কৰিব লাগিব, এনেকুৱা কৰিলে নহ'ব, তেনেকুৱা কৰিলে নহ'ব। কিন্তু সন্ত ৰামপালজী মহাৰাজে সকলো শাস্ত্ৰ প্ৰমাণিত জ্ঞানহে দিয়ে, যাৰ অধীনত আমি বহুতোখিনি লাভ পাবলৈ সক্ষম হওঁ। যিদৰে মই শিক্ষা সমাজৰ লগত জড়িত, তেওঁলোকে কি কৰে যে বিশ্ববিদ্যালয় হওক বা বিদ্যালয়ত হওক, তেতিয়া বহুতোখিনি জ্ঞান দিয়ে যিখিনি একমাত্ৰ কিতাপৰ আধাৰিতহে, গ্ৰন্থ আধাৰিতহে জ্ঞান দিয়ে, যাৰ ফলতে আমি পৰীক্ষাত উত্তীৰ্ণহে হ'ব পাৰোঁ। আৰু যেতিয়া আমি আউট অফ চিলেবাছ গৈ পেলাই যদি পঢ়োঁ, বিনা গ্ৰন্থে যদি পঢ়োঁ, এজন শিক্ষকে যদি শিকায়, তেতিয়া গোটেইখিনি চিলেবাছ খেলমেল হৈ যাব আৰু আমি পৰীক্ষাত পাছেই কৰিব নোৱাৰিম। এনেকুৱা হৈছে যে সন্ত ৰামপালজী মহাৰাজ হৈছে আমাৰ মুখ্য শিক্ষক, যিয়ে আমাক শাস্ত্ৰ বা গ্ৰন্থ অনুসৰিহে পবিত্ৰ গ্ৰন্থসমূহৰ পৰা জ্ঞান উলিয়াই আমাক এটা ভক্তিৰ মাৰ্গ দেখাইছে। আৰু আন গুৰুসকলে আউট অফ চিলেবাছ গৈ পেলাইহে আমাক জ্ঞান দিয়ে, যাৰ ফলত তেওঁলোকৰ অধীনত থকা সময়ত যেতিয়া আমি ভক্তিসমূহ কৰিছিলোঁ, লাভ পাবলৈ সক্ষম হোৱা নাছিলোঁ। কিন্তু সন্ত ৰামপালজী মহাৰাজৰ শৰণাগত হৈ আমি বহুতো ধৰণৰ আধ্যাত্মিক হওক, শাৰীৰিক হওক, মই শিক্ষাৰ দিশত হওক, বহুতোখিনি লাভ পাবলৈ সক্ষম হৈছোঁ। আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত আমি এজন প্ৰকৃত সৎগুৰুক কেনেকৈ নিৰ্ণয় কৰিম? প্ৰকৃত সৎগুৰুৰ নিৰ্ণয় কৰিবলৈ হ'লে আমি প্ৰথমতে নিজৰ শাস্ত্ৰতে চাব লাগিব। শাস্ত্ৰমতে যিজনে জ্ঞান দিব পাৰিব, তেওঁৱেই প্ৰকৃত সৎগুৰু হ'ব। আৰু গীতাত যিহেতুকে উল্লেখ আছে যে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ যিজনে ঠিকদৰে বুজাই দিব পাৰিব, তেওঁৱেই হ'ব তত্ত্বদৰ্শী সন্ত। এইখিনি গীতাৰ অধ্যায় নম্বৰ 15 1 পৰা 4 নম্বৰ শ্লোকতে লিখা আছে যে ওলোটাকৈ ওলমি থকা বৃক্ষৰ যিজনে সম্পূৰ্ণখিনি বুজাই দিছে বা বুজাব পাৰিব, তেওঁৱেই একমাত্ৰ সন্ত হ'ব। কিন্তু বৰ্তমান সময়ত যিখিনি গুৰু আছে বা যিখিনি কথাবাচক আছে, তেওঁলোকৰ মাজত কোনেও এইখিনি বুজাই দিব পৰা নাই। কিন্তু সন্ত ৰামপালজী মহাৰাজে একমাত্ৰ গুৰু, যিজনে এইখিনি জ্ঞান আমাক বুজাই দিবলৈ সক্ষম হৈছে। আপুনি যিহেতু সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আপুনি নিজে অনুভৱ দাঙি ধৰিলে যে আপোনাৰ যি কিডনীত পাথৰ আছিলে তাৰ পৰা পৰিত্ৰাণ পাইছে, লগতে আপুনি শিক্ষাৰ দিশতে বিভিন্ন প্ৰকাৰে লাভ পাইছে। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? বাৰ্তানো মই কি দিম, মই হাতযোৰ কৰি অনুৰোধহে কৰিব পাৰিম যে যিখিনি কিতাপ সন্ত ৰামপালজী মহাৰাজে লিখিছে, জ্ঞান গংগা, জিনিকিৰা, এইখিনি পঢ়ি পেলাই আমিও শাস্ত্ৰসন্মত জ্ঞান পাবলৈ সক্ষম হৈছোঁ। তাৰ দ্বাৰা আমি বিভিন্নভাৱে লাভকৃতও হৈছোঁ। আপোনালোকেও সেই কিতাপখিনি পঢ়ি জ্ঞান বুজক আৰু নাম দীক্ষা ল'বলৈ আগ্ৰহী হওক, যাতে আপোনালোকেও মোৰ দৰে বিভিন্ন লাভ গ্ৰহণ কৰিব পাৰে। যদিহে কোনো লোকে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাটো একেবাৰেই সহজ। বৰ্তমান যেতিয়া আমাৰ হাতত ফোন আছে, ঘৰত টিভিও চলি থাকে, বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আমি নিজৰ একাউণ্টো বনাই ৰাখিছোঁ, তেতিয়া এই বৰ্তমান সময়ত আমি যদি চাৰ্চ কৰি দিওঁ যে সন্ত ৰামপালজী মহাৰাজ, তেতিয়া কি হ'ব যে সন্ত ৰামপালজী মহাৰাজৰ নানান বিষয়ত সৎসং আছে আৰু
কিছুমান তাতে নাম্বাৰবিলাকো চলি থাকে। সেই নাম্বাৰ যিকোনো এটাতে আপুনি যদি কল কৰি দিয়ে আপোনাৰ একেবাৰে নিকটৱৰ্তী এখন নামদান কেন্দ্ৰৰ সন্ধান পাব পাৰিব আৰু তাৰে পৰা আপুনি বিনামূলীয়াকৈ নামদান ল'ব পাৰিব। ধন্যবাদ থাকিল। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।